হেল্ল' এভৰিৱান, এয়া আমাৰ পৰীক্ষা শেষ হৈছে আৰু আমি এতিয়া ওলাই আহিছোঁ। এতিয়া আমি যাম এখন ফুটবল প্ৰতিযোগিতা চাবলৈ। এয়া আমি পাইছোঁহি এখন বৰজান খেলপথাৰ, আমাৰ স্কুলৰ সন্মুখতে বাৰু। আমি ওলাই আহিছোঁৱেই। তাৰপিছতে ইয়াত আন্তঃৰাজ্যিক ভিত্তিত হৈছে খেলবিলাক, ফুটবল খেল হৈছে। তাৰপিছত আমি এতিয়া আগবাঢ়ি আহিছোঁ আৰু খেলপথাৰৰ ভিতৰত সোমাম আৰু ভাল লাগিছে বহুত সোমাই পেলাই। আৰু মানে আমি সদায় দেখি অহা খেলপথাৰখনে আজি বৰ বেলেগ বেলেগ লাগিছে, বহুত চাফ চিকুণকৈ ৰাখিছে। আৰু এতিয়া খেল আৰম্ভ হ'ব বুলি আমাক ইতিমধ্যে জনাইছেই। গতিকে আমি এতিয়া আসন গ্ৰহণ কৰিবৰ বাবে আমাক আমন্ত্ৰণ জনাইছে। এতিয়া খেলপথাৰখনৰ পৰিৱেশটো দেখাইছোঁ, বহুত সুন্দৰ। মানে যিসকলে ইয়াত মানে ভিতৰত সোমাইছে তেওঁলোকেহে অনুভৱ কৰিব পাৰিব ইয়াৰ সুন্দৰতাখিনি। আৰু তদুপৰি ইয়াৰ প্ৰাকৃতিক পৰিৱেশটো বৰজানৰ বহুত ধুনীয়া। আৰু এয়া আমি আসন গ্ৰহণ কৰিলোঁৱেই। ইতিমধ্যে দুয়োটি দল আহি উপস্থিত হৈছেহি খেলপথাৰত। এটি নাগালেণ্ডৰ আৰু আনটি হ'ল সৰুপথাৰৰ দল। আৰু তেওঁলোকক বিশিষ্ট অতিথিসকলৰ লগত চিনাকি পৰ্ব আৰম্ভ হৈছে অনুষ্ঠান। আৰু অতিথিসকলে তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছে আৰু লগতে দৰ্শকবৃন্দই তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছে। আৰু সকলোৱে অধীৰ আগ্ৰহে বাট চাই আছে খেলখন মানে কেনেকুৱা হ'ব। আৰু ময়ো বৰ এক্সাইটেড হৈ আছোঁ, কাৰণ মোৰ জীৱনৰ প্ৰথম ফুটবল খেল লাইভ চাম আজি। গতিকে মানে এক্সাইটেড হৈ থকাটো আৰু স্বাভাৱিক ন, সেইটো কাৰণে কেতিয়া আৰম্ভ হ'ব লাগি আছে। এয়া চাওক, খেলুৱৈসকল খেলপথাৰলৈ ইতিমধ্যে আহিলে, তেওঁলোকে লাইন চাপ ল'লেই। আৰু এতিয়া আমাৰ জাতীয় সংগীত, ৰাষ্ট্ৰীয় সংগীতটো গোৱা হ'ব। গতিকে সকলোৱে নিজৰ নিজৰ জেগাত পজিশ্যন লৈছে আৰু আমাৰ দৰ্শকবৃন্দও সকলোৱে থিয় হৈছে আৰু ৰাষ্ট্ৰীয় সংগীত গাবলৈ। আৰু তেওঁলোকক দেখিছেনে কেনেদৰে তেওঁলোকে লাইন পাতিবলৈ যা যোগাৰ কৰিছে। এয়া আমাৰ বিশিষ্ট অতিথিসকলৰ লগতে দৰ্শকবৃন্দ আছে। আৰু চাওক, ইতিমধ্যে ৰাষ্ট্ৰীয় সংগীত শেষ হৈছে। এয়া ইতিমধ্যে খেলখন আৰম্ভ হৈছে আৰু দুয়োটা দলৰ মাজতে তুমুল যুদ্ধ হৈছে। আৰু এতিয়া দেখিছে আপোনালোকে। আকৌ আৰু এটা কথা মন কৰিবলগীয়া যে সৰুপথাৰ যিটো টীম আহিছে তেওঁলোকৰ লগত এজন নিগ্ৰো ল'ৰা আছে। তেওঁৰ খেল অতি উন্নত মানৰ খেল খেলিছে। লগতে বাকীসকল খেলুৱৈ খুব এনাৰ্জেটিক আৰু চাই ভাল লাগিছে। আৰু মানে কেতিয়া গ'ল দিব। এয়া খেলুৱৈসকলে অলপমান বিৰতি লৈছে, লগতে আমাৰো বিৰতি ল'ব সময় হ'ল। মানে আমিও ঘৰা-ঘৰি যাবৰ হ'ল, যিহেতু আমি 8টা বজাতে ৰাতিপুৱা ওলাই আহিছোঁ। গতিকে আঘোণমহীয়া বতৰ, ঘৰতো বহুতো কাম থাকে। হ'লেও তেওঁলোকৰ বৰজান ক্লাবৰ আমন্ত্ৰণ ক্ৰমে আমি খেলখন চাবলৈ সোমাইছিলোঁ। কিন্তু এতিয়া লোভ সামৰিব নোৱাৰি যাবলৈ ওলাইছোঁ খেলৰ। আৰু মোৰ জীৱনৰ প্ৰথম অভিজ্ঞতাটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। কাৰণ মানে আজিলৈকে মই ফুটবল খেল চাই পোৱা নাই, সঁচা কথা ক'বলৈ গ'লে। লাইভটো বাদেই দিয়ক, এনেও টিভিটো ইমান নাচাওঁ আজিলৈ। বাই বাই।